পৰাজিত পৰিকল্পনা ৰেজাউল করিমে কইলে তার প্রতিবাদ সাব্যস্ত করে আজি আপনাদের রেজাউল করিমর প্রতিমূর্তি দাহ করলে এই ক্ষেত্রে লাচিত খানার ভূমিকা আর লাচিত খানায় কি কব? আসলে অসমত কেতিয়াবা কিছুমান স্বয়ম্ভূৰ নেতা জন্ম হয়, উদ্ভাৱন হয়, ঘপককৈ ক'ৰবাৰ পৰা আহি পেলাই ৰাইজৰ মাজত নিজক চিনাকি দিব বিচাৰে। কিন্তু মূল কথা হ'ল যিবোৰ নেতাৰ অসমৰ প্ৰতি আৱেগ নাই, অসমৰ কৃষ্টি সংস্কৃতিৰ প্ৰতি কোনো আৱেগ নাই, জ্ঞান নাই, অসমৰ ভৌগোলিক পৰিৱেশৰ প্ৰতি জ্ঞান নাই, তেনে নেতাক কেতিয়াও অসমীয়া ৰাইজে অসমৰ নেতা বুলি নামানে। প্ৰথম কথা হ'ল আৰু সকলোতকৈ দুখৰ কথা হ'ল এটা কংগ্ৰেছৰ নিচিনা ৰাজনৈতিক দলত নেতা হৈ তেওঁ ৰাজহুৱাভাৱে এনেধৰণৰ মন্তব্য কৰিব পৰাটো সঁচাকৈ বীৰ লাচিত খানে সদায় ধিক্কাৰ দিছে আৰু সেইটো সদায় দি যাব। আৰু এটা কথা স্পষ্ট, বীৰ লাচিত খানে অসমত থকালৈকে কেতিয়াও এনেবোৰ নেতাক কেতিয়াও আমাৰ সমাজৰ মাজলৈ আগবঢ়াই লৈ আনিব কেতিয়াও আহিবলৈ নিদিওঁ। আৰু এইটো স্পষ্ট কথা, আজি কংগ্ৰেছকো এটা সকীয়াই দিব বিচাৰিছোঁ, যদি এনেবোৰ মন্তব্য দিয়া নেতাক আপোনালোকে দলৰ পৰা টিকেট দিব বিচাৰে তেনেহ'লে অসমৰ কোনো স্থানতে কংগ্ৰেছক কেতিয়াও গ্ৰহণ কৰিবলৈ দিয়া নহ'ব, সেইটো স্পষ্ট কথা। কিহৰ ভিত্তিত কৈছে বুলি আপোনালোকে? পোনপ্ৰথম কথা হৈছে যে আমি তেওঁ যোনটো কথা কৈছে, ৰিজাউল কৰিম তেখেতে যোনটো কথা কৈছে যে শিৱসাগৰখনক আমি ধুবুৰীলৈ পৰিৱৰ্তন কৰিম, কিন্তু কথাটো হৈছে যে ধুবুৰীখন হৈছে আমাৰ অসমৰ ৰাজধানী, পোনপ্ৰথম অসমৰ ৰাজধানী, গতিকে তাত আমাৰ খিলঞ্জীয়া আছে, তাত আমাৰ অসমীয়া আছে। তেওঁ সেই কথাটো ক'বলৈ সাহস ক'ত পালে? তেওঁ য'ত আছে, তেওঁ য'ত থাকিছে ধুবুৰীখন, আমাৰ যদি অসমীয়াই ইচ্ছা কৰে তেওঁ ধুবুৰীখনক কিন্তু শিৱসাগৰ কৰিবলৈ আমাৰ বেছি সময় নালাগিব। যিহেতু অসমখন অসমীয়াৰ, যিহেতু অসমখন খিলঞ্জীয়াৰ, গতিকে ধুবুৰীখনক আমাৰ শিৱসাগৰ কৰিবলৈ বেছি সময় নালাগিব। গতিকে তেওঁ সাৱধান হৈ কথাটো কোৱা উচিত। তেওঁ যিটো কথা কৈছে, যোন ৰাজনৈতিক দলত যোগ কৰি পেলাই তেওঁ কথাটো কৈছে, ৰাজনৈতিক সভাত যিহেতু তেওঁ এই কথাটো কৈছে, গতিকে তেওঁ উচিত শাস্তি পোৱাটো দৰকাৰী। কাৰণ এই মন্তব্য কেতিয়াও অসমীয়াই মানি ল'ব নোৱাৰে, খিলঞ্জীয়াই মানি ল'ব নোৱাৰে। শিৱসাগৰ অসমৰ ৰাজধানী হিচাপে শিৱসাগৰ খিলঞ্জীয়াই কেতিয়াও মানি ল'ব নোৱাৰে। আমাৰ নগাঁৱত, আমাৰ মধ্য অসমত যদি শিৱসাগৰক যদি তেওঁলোকে এইটো দৃষ্টিৰে চাব বিচাৰিছে, শিৱসাগৰত যদি সাম্প্ৰদায়িক মনোভাৱ সৃষ্টি কৰিব বিচাৰিছে, তেতিয়াহ'লে মধ্য অসম নামনি অসমৰ কি গতি হ'ব? মধ্য অসম নামনি অসমৰ মানুহে ক'ত সুৰক্ষা বিচাৰি যাব? আমাৰ সুৰক্ষাটো আমাক লাগিব ন। শিৱসাগৰত যিহেতু আমাৰ খিলঞ্জীয়াই নিজৰ জাতিটোক সুৰক্ষা দি আছে, গতিকে তাত যদি তেনেকৈ ভাবুকিমূলক প্ৰস্তাৱ তেওঁলোকে কৰিব পাৰিছে, ভাবুকি দিব পাৰিছে, তেতিয়াহ'লে আমাৰ নামনি অসমৰ মধ্য অসমৰ মানুহখিনি কি সাহসত থাকিব? গতিকে এইটো কেতিয়াও মানি ল'ব পৰা বিষয়ে নহয়, তেওঁ উচিত শাস্তি পোৱাটো উচিত। আৰু এটা কথা মোৰ পোনপটীয়াকৈ গৌৰৱ গগৈলৈ এটা কথা আছে যে তেওঁ উপস্থিতিত, তেওঁ ৰাজনৈতিক সভাত এনেকুৱা এজন নেতা তেওঁ বাছি লৈছে যে তেওঁ শিৱসাগৰ নিচিনা অসমৰ এখন ডিষ্ট্ৰিক্টক কি বুলি ক'ব পাৰিছে, ধুবুৰীলৈ ৰূপান্তৰিত কৰিম বুলি সাহসেৰে ক'ব পাৰিছে, আৰু তেওঁ নিমাত হৈ বহি থাকিব পাৰিছে, শুনিব পাৰিছে। আচলতে মুখ্যমন্ত্ৰীয়ে কোৱা কথাটো সঁচা নেকি? তেওঁ অসমৰ বিষয়ে একো নাজানে নেকি? অসমৰ ক'ত কি আছে, অসমখন কিহৰ কাৰণে বিখ্যাত, তেওঁ একো নাজানে নেকি? কোনোবা বংগমূলীয় মানুহে আহি আমাৰ অসমৰ, আমাৰ ৰাজধানীত যদি কয় যে আমাৰ ঠাইখন কি কৰা হ'ব, ধুবুৰীলৈ ৰূপান্তৰিত কৰা হ'ব, ধুবুৰীত এতিয়া আমাৰ খিলঞ্জীয়া মানুহখিনি দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে জীয়াই থাকিবলগীয়া হৈছে, সেইটো যুক্তিপূৰ্ণ কথা নেকি? অসমত অসমীয়া খিলঞ্জীয়া কি কাৰণে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে জীয়াই থাকিব? আমাৰ অসম, আমাৰ ঠাই, আমাৰ জন্মভূমি, আমি কিয় দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে জীয়াই থাকিম? গতিকে তেওঁ এই দাবীটো দিয়াৰ ওচৰতে, এই ভাবুকিটো দিয়াৰ পৰিৱৰ্তে আমি অসমৰ নাগৰিক হিচাপে, সচেতন নাগৰিক হিচাপে অসমীয়াৰ হৈ পেলাই আমি ভাবুকি দিছো যে তেওঁ যদি এনেকুৱা সাম্প্ৰদায়িক মনোবৃত্তি যদি আনি থাকে, তে ধুবুৰী কিন্তু শিৱসাগৰ কৰিবলৈ অসমীয়াৰ কিন্তু বেছি সময় নালাগিব। কাৰণ অসমত এতিয়াও অসমীয়াৰ তেজ জীয়াই আছে, অসমত প্ৰত্যেকটো অসমীয়া জীয়াই আছে। অসমত আহোমৰ দিনত যেনেকে চলিছিলে, আমি যেনেকে মোগলক খেদাইছো, তেনেকে বংগমূলীয় মানুহক কিন্তু খেদাবলৈ আমাৰ বেছি সময় নালাগিব। প্ৰয়োজন হ'লে প্ৰত্যেকগৰাকী নাৰী কলকলতা হ'ব, প্ৰত্যেকজন পুৰুষ লাচিত বৰফুকন হ'ব। আমি আমাৰ অধিকাৰ নিজে সাব্যস্ত কৰি ল'মে। আৰু এইটো কথা, এই যোনটো মন্তব্য কৰিলে, এই মন্তব্যৰ কাৰণে তেওঁ উচিত শাস্তি পাবই লাগিব। গৌৰৱ গগৈ তেওঁক ৰাজনৈতিক দলৰ পৰা যিহেতু তেওঁ যুক্ত কৰিছে, দলটোত যেতিয়া অংশগ্ৰহণ কৰিছে, এই অংশগ্ৰহণৰ পৰা তেওঁক পদত্যাগ কৰক, তেওঁক নাইকিয়া কৰক। গতিকে তেনেকুৱা মানুহে যদি এই দলটোত থাকে, তেতিয়াহ'লে আমাৰ অসমৰ বিপদ, অসমীয়া খিলঞ্জীয়াৰ বিপদ আৰু আহিব। তেওঁ যদি এইটো মনোবৃত্তি যদি লৈ পেলাই দলটোত অংশগ্ৰহণ কৰিছে, তেওঁ অসমলৈ ভৱিষ্যতে কি আনিব ঠিক নাই। গতিকে আমি বিচাৰো যে তেওঁ উচিত শাস্তি পাওক আৰু গৌৰৱ গগৈ ইয়াৰ ওপৰত প্ৰতিক্ৰিয়া দেখাওক।